কালি মই ভাল বাছিলো ৰহাত গৈ ৰিজাৰ্ভ লৈ গৈ থাকোতে মোৰ লেফট সাইডৰ চকাটো পামচাৰ হৈ গৈছিলে। মোৰ স্পে টায়াৰটো আছিলে কাৰণেহে মই বাছিলো, নহলে 22 কিলোমিটাৰ গাড়ী ঠেলি আনিব লগা হ'ল হয়। আৰু মোৰ সিখন গাড়ীও স্পে টায়াৰটো ইমান ভাল নহয়, চকাটো ফাটি বেলুন ওলাই আছে, মানে ভিতৰ টিউবটো ওলাই গৈছে। হক বা নহক সিখন গাড়ীও যতে ততে গৈ থাকে, কিবা অঘটন নোহোৱা আগতে সোনকালে নতুন টায়াৰ এটা লগাব লাগিব। এতিয়া আহিলো টি চাৰ্ট এটা লবলে। ইমানবোৰ কালেকচন দেখি মই কনফিউজ হৈ গৈছো কোনটো সিলেক্ট কৰিম, আৰু ফাইনেলি বহুত সময় চাই এইটো সিলেক্ট কৰিলো। গাইজ মোৰ নিউ টি চাৰ্টটো কেনেকুৱা লাগিছে কমেন্ট কৰি কব। তাৰ পাছত আহিলো বিল কাউন্টত। আজি ফাৰ্ষ্ট কাষ্টমাৰ ময়ে আছিলো, মানে আজি ইহঁতৰ চেলিং বহুত ভাল হ'ব। বৰঙাবাৰীত গৈ থাকোতে ৰাস্তা কিনাৰতে দেখিলো বাঙি কথা কৈ মনত পৰিল মেলা আহি আছে গাইজ। মেলা বাঙিয়া মেলা প্ৰত্যেক বছৰে হয়। আমাৰ মৰিগাঁৱত বহুত ডাঙৰ মেলা হয়, আৰু আপুনি আহিলে বাঙি দেখিবলৈ পাবই। আৰু অন্য দোকানো আহে, কিন্তু বাঙি থাকিবই তাত, বাঙি মেইন। এতিয়া ঘৰত আহি দেখিছো টেবুলত মিঠাই। আজি হাই ছেকেণ্ডাৰী ৰিজাল্ট দিছে, এইবাৰ আমাৰ এইখিনিত চবৰে ভাল হৈছে। ভাল হোৱা কাৰণেতো পুৰিয়া গোল্লা খাবলৈ পাইছো। সেইবোৰ খাই এতিয়া চবতকৈ মেইন বস্তুটোত হাত দিছো, বাঙি। ভালকৈ পকিলে আকৌ বৰ ধুনীয়াকে ওপৰৰ বাকলাটো এৰি যায়। এই বছৰ মই বাঙি প্ৰথম খাইছো। আগতে আমাৰ গাঁৱৰ ফালে চাইকেল আৰু ঠেলাত বহুত বেপাৰী আহে বাঙি বেচিব। এই কেইবছৰ ধৰি কিবা হ'ল একেবাৰে নেদেখা হলো। মিঠাটো অলপ কমিছে, চেনি অলপ দি লৈছো মিঠা কৰিব। আমি বেলেগক চেনি দিব নোৱাৰো, কি হ'ল নিজেতো চেনি খাব পাৰো। বাঙিটো বহুত ধুনীয়া লাগিছে খাই, আপুনি এবাৰ আনি কেনে খাব, খাই কেনে কব কেনেকুৱা লাগিছে। আৰু ফলো কৰি থবা, মই আকৌ এটা নতুন ভিডিঅ'লৈ আহিম দেই, বাই।